মোৰ বিচনাখনৰ 50,000 পইচা আছিল মই হাজিৰা কৰি ঘটালো একো উলিয়াবলৈ নাপালো মই ক'ত পাই বৰ কষ্টত চলাইছিলো পৰিয়ালটো মতা মানুহ নাই ঘৰ মানুহ ঘৰ কোন কোন আছিলে ঘৰটোত মই খুলগালি গম পাইছো মোক খুলগালি যদি বচিয়াতে লোৱাটো সতি মাইকী মানুহ যদি সতি যেনে তেনে বচাইছিল লোকৰ ঘৰ এখন নাওনি দুখ নকৰিব দুখ নকৰিব একো নাই কাইলৈ মানুহজনীক পিন্ধাবলৈ মোৰ মেখেলা এখন নাই এতিয়া লোকৰ ঘৰত বকচাত নি থৈ আহিছো ছাগলী আছিলে আপোনাৰ চব গ'ল চব চিগাৰেট গুচি গ'ল এখন দেবেন্দ্ৰ নাও গ'ল মই নিৰ্দি থাকিলো কালি 35-40 হাজাৰ টকা এখন মোৰ নাও গুচি গ'ল তৎক্ষণত বান্ধিবলৈ পালো ঘৰটো চৰকাৰী ঘৰত পাইছিল নেকি চৰকাৰী ঘৰ বনাই আছো আৰু 4-5 দিন বনোৱা আনিলে ঘৰটো ইটা মাৰিম হয় কপাল বেয়া বুজিছা নাই চব গ'ল ছাগলী এজনী ইয়াত বেতনি সোমাই আছিলে নামিও উঠাব নোৱাৰিলো তাইক একো উলিয়াবলৈ নাপালো একো নাপালে ন মই জোৱাই হয় বৰ কষ্টত পৰিয়ালটো পুহি চব গ'ল মোৰ গৰু গাই হাঁহ সম্পত্তি মোৰ বিচনাখনৰ 50,000 পইচা আছিল মই হাজিৰা কৰি ঘটালো একো উলিয়াবলৈ নাপালো মই ক'ত পাই বৰ কষ্টত চলাইছিলো পৰিয়ালটো মতা মানুহ নাই ঘৰ মানুহ ঘৰ কোন কোন আছিলে ঘৰটোত মই খুলগালি গম পাইছো মোক খুলগালি যদি বচিয়াতে লোৱাটো সতি মাইকী মানুহ যদি সতি যেনে তেনে বচাইছিল লোকৰ ঘৰ এখন নাওনি দুখ নকৰিব দুখ নকৰিব একো নাই কাইলৈ মানুহজনীক পিন্ধাবলৈ মোৰ মেখেলা এখন নাই এতিয়া লোকৰ ঘৰত বকচাত নি থৈ আহিছো ছাগলী আছিলে আপোনাৰ চব গ'ল চব চিগাৰেট গুচি গ'ল এখন দেবেন্দ্ৰ নাও গ'ল মই নিৰ্দি থাকিলো কালি 35-40 হাজাৰ টকা এখন মোৰ নাও গুচি গ'ল তৎক্ষণত বান্ধিবলৈ পালো ঘৰটো চৰকাৰী ঘৰত পাইছিল নেকি চৰকাৰী ঘৰ বনাই আছো আৰু 4-5 দিন বনোৱা আনিলে ঘৰটো ইটা মাৰিম হয় কপাল বেয়া বুজিছা নাই চব গ'ল ছাগলী এজনী ইয়াত বেতনি সোমাই আছিলে নামিও উঠাব নোৱাৰিলো তাইক একো উলিয়াবলৈ নাপালো একো নাপালে ন মই জোৱাই হয় বৰ কষ্টত পৰিয়ালটো পুহি চব গ'ল মোৰ গৰু গাই হাঁহ সম্পত্তি মোৰ বিচনাখনৰ 50,000